নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহুকাজিৰ বাতৰি যোৰহাট জিলাৰ টিয়ক কলিয়াপানীত আনুষ্ঠানিকভাৱে আউনীআটী সত্ৰৰ উদ্যোগত স্থাপন হোৱা আউনীআটী বিশ্ববিদ্যালয়ৰ মুকলি সৰ্বাগৃহত শুভ উদ্বোধন কৰা হয় আউনীআটী বিশ্ববিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানটি চাহুক আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাট জিলাৰ টিয়ক কলিয়াপানীত আনুষ্ঠানিকভাৱে আউনীআটী সত্ৰৰ উদ্যোগত স্থাপন হোৱা আউনীআটী বিশ্ববিদ্যালয়ৰ শুভ উদ্বোধন কৰা হয় এই উপলক্ষে কলিয়াপানীস্থিত আউনীআটী বিশ্ববিদ্যালয়ৰ মুকলি সভাগৃহত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰে আদৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা পূজা বৰাই বৰগীত পৰিৱেশনৰ পিছতে আদৰণি ভাষণ প্ৰদান কৰে উপাচাৰ্য ডক্টৰ ডম্বৰুধৰ নাথে ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে উদ্বোধনী ভাষণ প্ৰসংগত নৈতিক শিক্ষাৰ উত্তৰণ নহলে আধ্যাত্মিক শিক্ষাৰ উত্তৰণ অসম্ভৱ হোৱাৰ লগতে আমি সদায় আমাৰ হৃদয় ক্ষেত্ৰখন কৰ্ষণ কৰি তাত নৈতিকতাৰ বীজ ৰোপণ কৰিলেহে আধ্যাত্মিক ভাৱ উদয় হ'ব বুলি উল্লেখ কৰে লগতে তেওঁ কয় যে নৈতিক দিশৰ পৰা এজন প্ৰকৃত মানুহ সৃষ্টি কৰাই এই বিশ্ববিদ্যালয়ৰ মূল লক্ষ্য গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী বিশ্ববিদ্যালয়খনৰ শৈক্ষিক গুৰু ডক্টৰ কুশল বৰুৱা শিক্ষাবিদ তুৱাৰাম খনিকৰ সমাজ তত্ত্ব বিভাগৰ মুৰব্বী ডক্টৰ ধীৰেন কলিতা টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰবীন শইকীয়া কাকজান মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক দেৱকান্ত বৰুৱা বিশ্ববিদ্যালয়খনৰ লগত জড়িত শিক্ষাবিদ আদিত্য গোস্বামী ৰাতুল গগৈ শিক্ষাবিদ তুলসী ৰাজখোৱা সাংস্কৃতিক কৰ্মী ডক্টৰ শিখা বেজবৰুৱা গোস্বামীকে প্ৰমুখ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষাবিদ বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰু আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল ইতিমধ্যে ৰাইজক অৱগত কৰিছোঁ যে আমাৰ অঞ্চলে ইউনিভাৰ্চিটি আছে তথা বিশ্ববিদ্যালয় আছে অভাৱ নাই কিন্তু তাৰপিছত আমি এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ এইটো কাৰণেই উচ্চ ডিগ্ৰী লাভ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৃত্তি পাইছে কৰ্মৰ সন্ধান পাইছে কিন্তু আমাৰ সমাজ জীৱনত যি আমাৰ মানুহ হোৱাৰ প্ৰকৃত শিক্ষা লাগে সেইটো অভাৱ ঘটিছে আৰু সেইটো পূৰাবৰ কাৰণে আমি বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা কৰিছোঁ য'ত নৈতিকতা আধ্যাত্মিকতা য'ত মূল্যবোধৰ শিক্ষা চৰিত্ৰৰ শিক্ষা থাকিব আৰু য'ত পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ অতিথি দেৱো ভৱ আচাৰ্য দেৱো ভৱ এই কথাবিলাকৰ প্ৰতিফলন ঘটিব আৰু য'ত পৰদাৰেষু মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্টবৎ আত্মবৎ সৰ্বভূতেষু য পশ্যদৃশ্য পণ্ডিত যে যাৰ এই জ্ঞান থাকে তেওঁহে প্ৰকৃত পণ্ডিত প্ৰকৃত প্ৰাজ্ঞ পুৰুষ কেৱল বহুত কিতাপ পঢ়িলেই পণ্ডিত হ'ব নোৱাৰে গতিকে এই ধৰণৰ কথাবিলাকৰ আজি আমাৰ শিক্ষাৰ অভাৱ ঘটিছে আমি এইবিলাক যদি ঘূৰাই আনিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাক সঁচাকৈ উত্তেজিত অৱস্থাৰ পৰা ৰহিত হ'ব আৰু তেওঁলোকে এটা শৃংখলিত জীৱন যাপন কৰিব পাৰিব আৰু আজি আমাৰ ঘৰ নাই দালান আছে অট্টালিকা আছে বিল্ডিং আছে প্ৰকৃত মাতৃ পিতৃ স্বামী স্ত্ৰী ভাই ককাই একেলগে থকা যৌথ সেই সন্মান থকা শ্ৰদ্ধা থকা মৰম স্নেহ থকা অনুকম্পা থকা হৃদয় অনুভূতিৰে উপচাই দিয়া ঘৰখন নাই গতিকে সেই ঘৰখন তৈয়াৰ কৰিব পাৰিলেহে মানুহৰ কঠোৰ মনবিলাক নাইকিয়া হ'ব বিচ্ছিন্নতা ভাৱটো নাইকিয়া হ'ব আৰু আমাৰ পৰিশীলিত সমাজ নোহোৱা হৈছে দেখাত সমাজ আছে সুন্দৰ ৰাজবাবেৰে কিন্তু পৰিশীলিত সমাজ নাই গতিকে এই গোটেই কথাকেইটা উদ্ধাৰ কৰিবৰ কাৰণে সংস্কৃতি উদ্ধাৰ কৰিবৰ কাৰণে আৰু প্ৰকৃত মানুহে মানুহৰ জীৱনত আগবাঢ়িবৰ কাৰণে আমি আউনীআটী বিশ্ববিদ্যালয় কল্পনা কৰিছোঁ ইয়াত বিভিন্ন বিষয়ত মাষ্টাৰ ডিগ্ৰী ল'ব ফিজিক্স থাকিব কেমেষ্ট্ৰি থাকিব ছ'চিয়লজি থাকিব এডুকেশ্যন থাকিব পলিটিকেল চায়েন্স থাকিব ইকনমিক্স থাকিব কিন্তু তাৰ মাজত প্ৰত্যেকেই যাতে এই নৈতিক আধ্যাত্মিক আৰু সামাজিক জ্ঞানেৰে মানুহ হৈ যায় সেইটোৱে হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ অন্যতম লক্ষ্য আৰু সেই ভাৱেৰে ইয়াক প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা হৈছে ইয়াত আমি সকলোৰে সহায় সহযোগ আশা কৰিছোঁ আৰু আজি পৰিৱেশ্য কলা আৰম্ভ হৈছে আমাৰ যিটো পাঠ্যক্ৰম গায়ন বায়ন নৃত্য স্থাপত্য ভাস্কৰ্য তথা মুখা কুটীৰ শিল্প বয়ন শিল্প আদি আৰু তাৰ লগতে আজিৰ পৰা ছ'চিয়লজি আছামিজ পাৰফৰ্মিং আৰ্ট ইয়াৰ ডিগ্ৰী কোৰ্সো আৰম্ভ হৈছে আৰু আজিৰ পৰা এই আউনীআটী ইউনিভাৰ্চিটিৰ PhD কোৰ্সটো খোলা হৈছে।
শিক্ষাৰ্থীসকল কিমান এতিয়ালৈকে অহা নাই আমি জনাত মাত্ৰ আজি পৰিৱেশ চকলাৰ 2জন আহিছে বুলি শুনিছোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ সা সুবিধা লাভ কৰিব আউনীআটী বিশ্ববিদ্যালয় আমি ওচৰতে থকা বিলাকক আমি গাড়ী ঘোঁৰা সুবিধা দিম বুলি ভাবিছোঁ কাৰণ আমি তাৎকালিকভাৱে এইটো ৰেচিডেঞ্চ মানে হোষ্টেল দিব নোৱাৰোঁ সেইটো অসুবিধা আছে কিন্তু আমি অন্ততঃ গাড়ীখনৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ বাহিৰৰ পৰা আহিব নেকি অসমৰ বাহিৰৰ পৰা নিশ্চয় এইটো ভাৰতৰ বাহিৰৰ পৰা যোগাযোগ কৰিছোঁ ৱেবছাইট মুকলি হ'ল তাত এইটো মানে মাৰি দিলে পাই যাব বাহিৰৰ যিখিনি শিক্ষাৰ্থী আহিব তেওঁলোকক কেনেকুৱা ধৰণে ইয়াতে তেওঁলোকে যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকক কি সুবিধা দিব লাগে আমি আলোচনা কৰি নিশ্চয় ব্যৱস্থা কৰি দিম ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।